এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা গুড নিউজ আছে আৰু গুড নিউজটো হ'ল যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা আপডেট দিছে এইমাত্ৰ 1 মিনিট হ'ল। আৰু এই আপডেটটো হৈছে যে গভৰ্ণমেণ্ট অফ আছাম ইজ ট্ৰান্সফৰ্মিং স্কিল এডুকেশ্যন ইন ষ্টেট, মানে 22 পলিটেকনিক কলেজেছ এণ্ড 39 ITIs টু বি চেণ্টাৰ্ছ অফ এক্সিলেঞ্চ। মানে প্ৰায় 20,000 ষ্টুডেণ্টছ প্ৰতি বছৰে কি হৈছে ট্ৰেইনিং লৈ আছে আৰু বিভিন্ন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছে। যেনে ধৰি লওক এৰিয়াছ AI, lot 3D প্ৰিণ্টিং, EV বেটাৰী টেক, স্মাৰ্ট FMG। গতিকে এতিয়া নতুনকৈ আকৌ মানে নতুন ITI স্থাপন কৰিব। কেইদিনমান আগত তেওঁলোকে ঘোষণা কৰিছিলে যে নতুনকৈ যিহেতু ITIৰ ওপৰত বহুত গুৰুত্ব দিছে, পলিটেকনিকৰ ওপৰত মানে স্কিল এডুকেশ্যনৰ ওপৰত বহুত গুৰুত্ব দিছে। কাৰণ বৰ্তমান যুগত এনেকুৱা হৈছে স্কিল থাকিলেহে আপুনি মানে ঘৰত বহি থাকিব নালাগে, কাৰণ কিবা এটা যদি কৰিব পাৰিব আৰু সেই স্কিলটো আহিব ITI নহয় বা পলিটেকনিক, এই যিকোনো এটাৰ পৰা আহিব। সেইকাৰণে গতিকে যিসকলে এইবাৰ ITIত এপ্লাই কৰিছে, অনলাইন কৰি এপ্লাই কৰিছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ, কাৰণ বিভিন্ন ধৰণৰ কাম পাব তেওঁলোকে আফটাৰ ITI কৰাৰ পিছত। আৰু যিসকলৰ কমপ্লিট হৈছে তেওঁলোকেও লাহে লাহে এংগেজ হৈয়ে আছে। আৰু 100%টো কোনেও সফল হ'ব নোৱাৰে, এইটো কথা ক'ব লাগিব, কাৰণ ডিগ্ৰী পাছ কৰিয়ে বহুত ষ্টুডেণ্টছ বহি থাকে। ঠিক তেনেদৰে ITI পাছ কৰিও বহুত কেণ্ডিডেটছ বহি থাকিব পাৰে বা পলিটেকনিক কৰিও বহি থাকে। মুঠৰ ওপৰত নিজৰ ওপৰত বেষ্ট দিব লাগিব, বেষ্ট দিলেহে কিবা এটা হ'ব। গতিকে চৰকাৰে সুবিধাবোৰ দি থাকিব, আপোনালোকে নিজৰ কামবোৰ কৰি যাব লাগিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক। এটা আপডেট সকলোৱে। ধন্যবাদ, থেংক ইউ।